31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম। য'তে প্ৰশিক্ষণ শেষ হয় তাতে আমি আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব, অৰ্থাৎ য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম। 35 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3-চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4-চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকৈ খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়, প্ৰথমবাৰ আমি 10,000 টকা দিম, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম, আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজোঁ। 10, 25, 50। যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা। 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল। গতিকে এই ফাইনেল পৰ্যায়ৰ চিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3-চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4-চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকৈ খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। 31 মাৰ্চটো খালি যাব, আমিও ব্যস্ত থাকিম। 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব। 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে, আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম। আৰু চেক আমি কিয় দিছোঁ, কেতিয়াবা বেংকত গৈ টকা পৰি থাকে, KYC নকৰে, কিবা নকৰে, চৰকাৰৰো লছ হয় আৰু মহিলাগৰাকীয়েও টকা নাপায়। চেকখন পালে অন্ততঃ মহিলাগৰাকীয়ে বেংকত ফিজিকেলি চেকখন লৈ গ'লে তেওঁ একাউণ্টটোত যদি KYC আদি হৈও থকা নাই, KYC আদি কৰি ল'ব পাৰিব। তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত। প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম। য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি, আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব, অৰ্থাৎ য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম। আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেণ্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছোঁ। এইবাৰ সাধাৰণতে বাজেট পূৰণ কৰোঁতে সময় লাগে। এইবাৰ আমি 1 এপ্ৰিলৰ পৰাই আমি টাৰ্গেট লৈছোঁ যাতে 1 এপ্ৰিলৰ পৰাই আমি কামখিনি কৰিব পাৰোঁ। আৰু এইটো এটা অসমৰ ইতিহাসত অৰুণোদয়ৰ পিছত ওমেন এম্পাৱাৰমেণ্টৰ এইটোৱে আটাইতকৈ ডাঙৰ স্কিম, কাৰণ এই স্কিমটোত নগৰৰ